এজন মানৱদৰ্দী ইউটিউবাৰ মিষ্টাৰ বিটু। অসমৰ উজনি নামনি সকলোতে তেওঁ কৰিছে সংগীতৰ যাত্ৰা আৰু তাৰ আছে এক মহৎ উদ্দেশ্য। দৃষ্টিহীন নিৰাশ্ৰয় লোকসকলৰ বাবে তেখেতে আৰম্ভ কৰিব এখন আশ্ৰম, যিখন আশ্ৰমৰ ঠিকনা হ'ব দৃষ্টিহীন লোকসকল। সেই মহৎ উদ্দেশ্য আগত ৰাখি দৃষ্টিহীন লোকসকলক লগত লৈ মিষ্টাৰ বিটুৱে কৰি গৈছে এক সংগীতৰ যাত্ৰা। আজি নাৰায়ণপুৰৰ মাজমজিয়াত দেখা পোৱা গৈছে মিষ্টাৰ বিটুক আৰু দেখা পোৱা গৈছে অজস্ৰজন অনুৰাগীৰ সঁহাৰি। নাৰায়ণপুৰৰ পৰা ক্ষিপ্ৰজ্যোতি ভূঞাৰ ৰিপৰ্ট, নাৰায়ণপুৰ খবৰ। আমি দেখিছোঁ আপুনি উজনি অসম নামনি অসম সকলোতে সংগীতৰ যাত্ৰা কৰি এক আলোড়নৰ সৃষ্টি কৰিছে, আৰু আজি যিহেতু নাৰায়ণপুৰত উপস্থিত আছে, কি ক'ব এখন? বহুতে ভাল লাগিছে। এইটো এটা এক্সপিৰিয়েঞ্চ হয়। সমগ্ৰ অসম ভ্ৰমণ কৰিছোঁ, দুজনকৈ দৃষ্টিহীন লোক লগত লৈ সংগীত পৰিৱেশন কৰি আছোঁ, আৰু এই সংগীত পৰিৱেশন কৰিছোঁ এখন নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমৰ বাবে। যিখিনি জেগাত যিমান মৰম পাইছোঁ, সকলো মৰম ৰাইজক অৱগত কৰিছোঁ বিহুৰ যোগেদি, আৰু বৰ্তমান উজনি অসম শেষ কৰিবলৈ আমি সাজু হৈছোঁ। এইটো যাত্ৰা আমাৰ উজনি অসম শেষ হ'ব। আগৰবাৰ কৰিও দেখিলে এইপিনে ডিব্ৰুগড়, এইবাৰ এইপিনে এনেকৈ লখিমপুৰ হৈ ধেমাজি হৈ আকৌ এনেকৈ ডিব্ৰুগড় হৈ ওলাই যামগৈ। তাৰপিছত নামনি অসমৰ যাত্ৰা হ'ব। সমগ্ৰ অসমৰ মৰম উতলি পৰিছোঁ মিষ্টাৰ বিটুৱে এখন নিৰাশ্ৰয় দৃষ্টিহীন মানুহৰ মনোৰঞ্জন তুলি অঘৰী হৈ পৰিছোঁ আজিৰ তাৰিখত, কিন্তু তথাপিতো সুখী হৈ আছোঁ। হয়, আৰু আজি কোন কোন ঠাইত আপোনালোকে প্ৰগ্ৰেম কৰিব? আজি এতিয়া প্ৰথম লখিমপুৰ আৰম্ভ কৰিলোঁ, নাৰায়ণপুৰ, তাৰপিছত যাম বিহপুৰীয়া, তাৰপিছত মামতিত শেষ কৰিম। আকৌ মহাকালীলৈ আছে লখিমপুৰ টাউনত সন্মুখত, তাৰপিছত গোগামুখত, তাৰপিছত আকৌ পুৰকিলা আছে ঢকুৱাখানা আৰু ধেমাজি, তেনেকৈ বগীবিল হৈ আমি যামগৈ আপোনাৰ ডিব্ৰুগড় হৈ এনেকৈ আকৌ মৰাণ হৈ শিৱসাগৰ হৈ ঘৰলৈ। আজি নাৰায়ণপুৰত আহি মিষ্টাৰ বিটুৰ যি অনুৰাগী কেনেকুৱা ছাপোৰ্ট পাইছে? মোৰ নাৰায়ণপুৰত সৰ্বোচ্চ অনুৰাগী আছে, কাৰণ নাৰায়ণপুৰত মই 10,000 ফলোৱাৰ্ছ হৈ থাকোঁতে আহিছিলোঁ। মোৰ যেতিয়া পেজটো 10,000 হৈছিলে, তেতিয়া অজস্ৰজনৰ মৰম বুটলিছিলোঁ। আজিতো 2 লাখৰ ওচৰা-ওচৰি হ'ল। গতিকে ক'বলৈ ভাষা নাই, বুজাবলৈ ভাষা নাই। নাৰায়ণপুৰত আহি মই সদায় আৱেগিক হৈ পৰোঁ মানুহৰ মৰম দেখি। গামোচাৰে ফুলৰ দৃষ্টি বৰষে, মানে অজস্ৰ মৰম লখিমপুৰত।